আৰু এয়া চাওক এয়া হৈছে কৃষিভূমি য'ত অলপো পানী নাই এয়া আপুনি ইমান টাইট দেখা পাইছে মাটি ইয়াতে কেনেধৰণে মানুহে খেতি কৰিব আছো এতিয়া খেতি নকৰিলেতো নহ'ব এতিয়া খৰাং হ'লেও তাৰমানে উপায় কৰিব লাগিব কাৰণ ঘণ্টা ঘণ্টা ভাড়া কৰি হ'লেও মানে পানী সিঁচি ৰুবই লাগিব কাৰণ নহ'লে খাবি কি বঢ়িয়া বঢ়িয়া ধন্যবাদ ধন্যবাদ ভাল লাগছে ভাল লাগছে তো আজি ঘৰৰ পৰা গৈ আছোঁ আমি এটা নতুন ভিডিঅ' বনাবলৈ বিকাশ আহিছে অলৰেডি ৰাতিপুৱাই ভিডিঅ'টো হৈছে আজি আমি খেতিপথাৰত যাম খেতিপথাৰত গৈ কৃষকসকলৰ মনৰ কথা কিছু আমি জানিম বহুত বেছি ভাল লাগিব আৰু এইটো পৰিৱেশ আমাৰ ঘৰৰ সন্মুখতে আছে আপোনালোকে দেখিবলৈ পাইছে এটা সুন্দৰ পৰিৱেশ এডাল গছৰ তলত সুন্দৰকৈ আপোনাৰ চাং এখন পতা আছে যিটো সময়ত আমি বনাইছিলোঁ সেইটো লকডাউনৰ সময়ত এনেধৰণে আমি তাত ৰেষ্ট লৈছিলোঁ আৰু এইটো আমাৰ ঘৰত যোৱা অহা যোৱা আৰু গৰমৰ দিনত পথাৰত তেনেধৰণে যোৱাটো অসম্ভৱ এই ৰ'দত কিন্তু আমি যাম তাৰপিছত আচলতে খেতিয়কৰ মনৰ কথা কিছু আমি জানিবলৈ চেষ্টা কৰিম আৰু এতিয়া আমি টিটকা হাইস্কুল এইটো চাইডে যায় এইটো চাইডেৰে আমি যাম পথাৰৰ মাজত যাম আৰু পথাৰৰ খেতিয়কৰ মনৰ কথা কিছু জানিব বিচাৰিম আমি খেতি পথাৰে এনেধৰণে এনেই একো কামত বা কাম নাথাকিলে আমি নাযাওঁ সচৰাচৰ কিন্তু আজি আমি এটা বিশেষ মানে ৰাতিপুৱাই প্লেন কৰি লৈছোঁ যে ৰাতিপুৱাই সুন্দৰকৈ যাম আজি পথাৰৰ মাজত যাম আচলতে এইটো চাইডে খেতি কৰা হৈছে মোটামুটি আমি এতিয়া বিচাৰিব লাগিব খেতি আচলতে ক'ত কৰি আছে মোটামুটি কমপ্লিট হৈছে এইটো চাইডে আপোনালোকে দেখিবলৈ পাইছে এইটো চাইডে কমপ্লিট হৈছে পথাৰবোৰ কৰি আছে তথাপিতো তাৰ মাজত আছে আৰু কিছু আমি তালৈ যাম যাই খেতিয়কৰ মনৰ কথা আমি জানিম এই গৰমত কেনেধৰণে খেতি কৰে ইমান কষ্ট আৰু বৰষুণটো হোৱা নাছিল এদিন আগতে হ'ল মানে এটা খেতি কৰিব লাগিলে বহুত চিন্তা এইটো চাইডে খেতি কৰা অলৰেডি হৈ গৈছে এই তাত আছে অলপ খেতিয়ক তালৈ যাম যাই তাত খেতিয়কৰ পানীয়ে নাই অলপ চলপ পানী আছে এইটো চাইডে এই গছডাল যি আছে তালৈ যাওঁ আমি এই চাইডে মোটামুটি খেতি কৰা হৈছে আৰু এইখনে হৈছে ITI এইখনে ITI ইনষ্টিটিউট এইখন আৰু এইখন হয়তো ইয়াতে ষ্টেডিয়াম বনাই আছে এটা বাৰত বজাৰ বহে এটা ভাল লগা পৰিৱেশ ধুনীয়াকৈ এটা বাৰত বজাৰ বহে আৰু এতিয়া আমি যাম আমদলৈ যিহেতু এইটো ছাইডত মোটামুটিভাৱে খেতি শেষ হৈছে আৰু এইটো চাইডে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে পানী শুকাই গৈছে পানীবোৰ আৰু এইটো চাইডে চাওক খেতি পথাৰবোৰ একদম গ্ৰাউণ্ডেড হৈ গৈছে য'ত আপোনালোকে খেল খেলিব পাৰিব একদম পানী নাই আৰু আচলতে খেতিয়কসকল ইয়াতে ৰেষ্ট লয় আমি এইটো চাইডে যাম খেতিয়কসকল ইয়াতে ৰেষ্ট লয় এইটো এটা ভাল লগা পৰিৱেশ আৰু ইয়াতে খেতিয়কসকলে ৰেষ্ট লৈ আছে আপোনালোকে দেখিবলৈ পাইছে এওঁলোকে মানে ইমান গৰমত কেনেধৰণে খেতি কৰিব আৰু এতিয়া আমি পথাৰৰ মাজত গৈ আছোঁ পথাৰৰ এনেধৰণৰ ৰাস্তাবোৰ থাকে য'ত আচলতে ট্ৰেক্টৰ মানুহবোৰ এনেধৰণে অহা যোৱা কৰে তো আমি ৰাস্তাত আহিছোঁ
অসমতে চিট দে পথাৰত নামি গ'লোঁ ফাৰ্ষ্ট টাইম মানে এই বছৰৰ ফাৰ্ষ্ট টাইম সহজ নহয় দিয়ক এই ৰ'দত খেতি কৰি উৎপাদন কৰা তো পানী গৰম হৈ গৈছে পানী উত্তাপ মোটামুটি আপুনি যদি গেছত প্ৰায় 3-4 মিনিটমান পানী গৰম কৰে সেনেকুৱা ধৰণৰ গৰম ঠিক আছে গৰম ৰ'দ প্ৰখৰ ৰ'দ কৃষকৰ মনৰ কথা জানিবলৈ আহিছিলোঁ কিন্তু এই ৰ'দত জিনা আৰাম হৈ গৈছে মোৰ আৰু এই যদি আপোনালোকে দেখিবলৈ পাইছে ৰোৱনীসকলে ধুনীয়াকৈ ৰুই আছে আৰু ইয়াত পানীয়ে নাই তাতো ৰুই আছে উপায় নাই পানীৰ অভাৱৰ কাৰণে খেতি এইবাৰ বহুত বেয়া হৈ যাব হয়তো আৰু আমাৰ মাজত এগৰাকী আইতা আছে তেখেতৰ ওচৰলৈ আহিছোঁ তেখেতে বিগত বহুত বছৰ ধৰি খেতিৰ লগত জড়িত হৈছে বহুত খেতি কৰিছে কিমান বছৰৰ পৰা খেতি কৰিছে আপুনি আমি কৰিছে আইঠা চাইটা ঘৰৰ মাটি নাই মাত্ৰ 2 বিঘামান আছে ঘৰৰ 2 বিঘা মাটি আপুনি এই যে খেতি কৰিছে কিমান বছৰ আগৰ পৰা সৰুৰ পৰা সৰুৰ পৰাই কৰিছে আচ্ছা এই প্ৰখৰ ৰ'দত এনে কেনেকৈ মানে পাৰে ইমান ৰ'দত আমিতো 10 মিনিট থাকি মানে মাথা ঘূৰাই আনিছোঁ পুৱাৰ পৰা আছে আচ্ছা এনে খোৱা লোৱা কেনেধৰণে কি কৰে চাহ খাইছে আপোনাৰ কিমান বছৰ এতিয়া মই 50ৰ অলপ বেছি কিন্তু তেখেতৰ আপুনি চাওক কিমান ষ্ট্ৰং হৈ আছে তেখেতে এনেধৰণে খেতি কৰিব পাৰিছে আৰু আজিৰ তাৰিখৰ আমি যদি বুঢ়া হওঁ তেতিয়া আমাক চাওঁ 50 বছৰত আমাৰ স্কিনবোৰ বা এনেধৰণে আমি ষ্টেমিনা ইমান ৰ'দত থাকিব পাৰোঁ নাই এতিয়াই নোৱাৰোঁ গা চা বেয়া লাগিছে তো হঠাৎ আহিলোঁ কৃষকৰ পিঠা চিঠা খায় না আপুনি পিঠাই দি খাইছে চাহ আচ্ছা তো এবাৰ ময়ো ৰুই দিম এইটো এনেকৈ না এনেকৈ এইখিনি বেছি হ'ল নেকি এইখিনি ৰুই দিওঁ হৈ গ'ল আচ্ছা দিলোঁ ফাৰ্ষ্ট টাইম দিলোঁ এইটো আৰু বেছি কৰিব গ'লে মানে মানুহে কয় যে দেখাব আহিছে আচলতে খেতিৰ লগত লাগি বহুত বেছি ভাল লাগে মই আৰু আগৰ পৰাই মোৰ চেনেলত যদি চাই আপোনালোকে খেতি ছিজনত খেতিৰ ভিডিঅ' দিওঁ যিটো খেতি হয় সেইটো খেতি ছিজনতে মই এনেধৰণে আহি ভিডিঅ' বনাওঁ ভাল লাগে কিবা এটা আৰু এইটো জাষ্ট এটা আঢ়ি দিছোঁ তাৰ কাৰণে মই ভিডিঅ'টো বনাবলৈ আহিছোঁ আপোনালোকে নাভাবিব যে মই অলপ মানে এনেধৰণে ভিডিঅ'ৰ বা ভিউজৰ কাৰণে আহিছোঁ নহয় এইটো মোৰ ভাল লাগে কৃষিজীৱী মানুহক মোৰ বহুত বেছি ভাল লাগে বলক আৰু আছে এইটো চাইডে আমাৰ খেতিয়কসকল আৰু আমি এইখিনি আচলতে ঠাইখিনিৰ নামটো আপোনাক কোৱা নাই আপোনালোকক এইখিনি হৈছে লেচেৰা য'ত এনেধৰণে খেতি কৰি আছে লোকসকলে বিভিন্ন ঠাইত খেতি কৰি আছে অলপ হাতখন ধুই লওঁ ইয়াতে অলপ চাফা পানী পাইছোঁ আৰু বলক আৰু আমি তাত কেইজনমান ৰোৱনী সুন্দৰকৈ বহি আছে চাফাৰ তলত তেওঁলোক জিৰণি লৈছে তেওঁলোকৰ মনৰ কথা কিছু জানো গৰম আৰু এয়া চাওক এয়া হৈছে কৃষিভূমি য'ত অলপো পানী নাই এয়া আপুনি ইমান ঠাইত দেখা পাইছে মাটি ইয়াতে কেনেধৰণে মানুহে খেতি কৰিব আচৰিত ধৰণে সেইটো চাইডে অলপমান পানী আছে তো তাৰ কাৰণে তাত খেতিটো কৰিছে এইটো চাইডে কৰিব নোৱাৰিলে কোনো কাৰণত যদি বৰষুণ নাহে অতি শীঘ্ৰেই কাৰণে আমাক বৰষুণ লাগে কৃষকসকলক বা আমাক সকলোকে বৰষুণ লাগে যাৰ কাৰণে খেতিটো কৰিবলৈ পাৰিম আৰু আমি আহিলোঁ পুনৰ খেতি পথাৰলৈ তেওঁলোকক দেখাম এতিয়া তেওঁলোকে ৰেষ্ট লৈছে তেওঁলোকে যাম সুধিম তেওঁলোকক কিছু কথা তো আহক আইতা কেইজনীৰ মনৰ কথা আমি জানিম খেতিৰ মাজতে তেওঁলোকে আচলতে তেলৰ কিছু প্ৰতিভাও আমি জানিবলৈ চেষ্টা কৰিম গান গাবলৈ দিম এনে অলপ ভালে আছে আপোনালোকে চাটা কাটা অলপমান গুচাই দিবচোন অলপমান আমি ভিডিঅ' কৰিম আমি বাচ্চালৰ পৰা হাৱাই দিওঁ আপোনালোকে খেতিৰ লগত জড়িত হ'ব কিমান বছৰ হ'ল সৰুৰ পৰাই নেকি 10 বছৰ 12 বছৰৰ পৰা খেতি কৰিছে তো আজি আৰু আগৰ তুলনাত কিবা পাইছে নেকি কিবা ধৰি লওক বছৰত বয়া আৰু যোৱা বছৰ অলপ বয়া আৰু এইবাৰত বেছি বয়া এইটো চাইডে পানীয়ে নাই এইটো চাইডে দেখিবলৈ পাইছে পানীয়ে নাই আৰু 3 দিন পিছত ইয়াতে আপোনালোকে খেতি কৰিব মানে ইয়াতে পানী নোহোৱা হৈ যাব এই খেতিখিনি চাগে বেয়া হৈ যাব যদি বৰষুণ নাহে আপোনালোকে কি খালে আমি চাহ খাইছে আৰু ভাত খাব ইয়াতে আহিব নে ভাত না ঘৰত যাব আমি চাহত খাম তাতে চাহত ভাত খাব আপোনালোকৰ ইয়াতে ঘৰ লেচৰাৰে ঘৰ আচ্ছা ইমান গৰমত গোটেই দিনটো এনেকৈ থাকে কিমান বা গৰম থাকবা নোৱাৰা কালি বেছি হৈছিল না গৰম কালি বেছি হৈছে আজি অলপ কম পুৱাত অলপ বাতা আছিল গান চান গাব জানে না নাই আপোনালোকে বড়ো গান
জানে না এনে অলপমান জানে নি অকণমান গাই দিয়ক অকণমান গাই দিয়ক আইতা গাই দিয়ক একো নাই পথাৰত দে মই আছো দিয়ক গাই দিয়ক আপোনালোক যাওক বঢ়িয়া ধন্যবাদ ভাল লাগছে মানে খেতি পথাৰত মানে কষ্টৰ মাজত যদি অলপমান ভাল লাগে মনটো এনভাইৰনমেণ্ট হ'লে অলপ ভাল লাগে হাঁহি ফূৰ্তি কৰিব লাগে অলপ মানুহে যি কাম নকৰিলেও যদি হাঁহি ফূৰ্তিটো লগত থাকে বাচি থকাৰ আৰু মানে কেইদিনমান আৰু চাগে বেছি হ'ব বাচি থকা সেইটোৱে চব এনে অলপ আপোনালোকক চাব আহিছোঁ মানে খেতি কেনেধৰণে কৰি আছে পথাৰৰ অলপ পৰিৱেশ সেনেকৈ পথাৰত নাহোঁ আমি কিন্তু বাপৰে গম পাইছোঁ আৰু আজি গম পাইছোঁ এতিয়া ভাত খাব বলক আমি এটা ফটো উঠো গোটেইকেইটাই ফটো এটা উঠো আৰু বৰ্তমান বৰষুণো নাই পানীৰ অভাৱৰ কাৰণে খেতি বেয়া হৈ যাই আছে তো আমি কৃষকৰ মুখৰ পৰাই জানিম তেওঁলোকে কি কয় আচলতে কি ক'ব ইমান মানে পানী চানী নোহোৱা গৈছে পথাৰত কি ক'ব এতিয়া কি হেৰি পানীও নাই আমি ৰুলে কি হ'ব ৰ'দত মৰি যাব নাকি এইখিনি ৰুলেও এতিয়া চিন্তা কৰি আছোঁ আমি ইমান টকা পইচা কষ্ট হৈছে টকা পইচা খৰচ হৈছে আৰু হাজিৰা লগাইছি তো যিমানখিনি খৰচা হয় সিমানখিনি হয়নে পইচা নহয় খেতিত নহয় এতিয়া পানী থাকিলে হ'ব পাৰে এতিয়া পানী বা হয় না নহয় আচ্ছা যিহেতু মানুহখিনি আগৰ পৰাই কৃষিজীৱী তাৰ কাৰণে হয়তো তেওঁলোকে এটা নিচা এটা হৈ যায় ন তাৰ কাৰণে তেওঁলোকে মানে লাভ হ'লেও নহ'লেও খেতিটো কৰে আৰু আৰু আমি আপোনাক লগ পালোঁ তেখেতৰ পৰা আমি কিছু কথা জানিম যে তেখেতে প্ৰতি বছৰে খেতি কৰে এই বছৰ হয়তো তেখেতে দেৰিকৈ নামিল খেতি কি ক'ব মানে এতিয়াতো জুলাই মাহটো খতমেই হ'ল আগষ্ট পৰিলে আৰু নহয় জানো এতিয়া খেতি নকৰিলেওতো নহ'ব এতিয়া খৰাং হ'লেও তাৰমানে উপায় কৰিব লাগিব কাৰণ ঘণ্টা ভাড়া কৰি হ'লেও মানে পানী সিঁচি ৰুবই লাগিব কাৰণ নহ'লে খাবি কি মানুহটো নিজে খাৰ কাৰণে এইটো কৰিবই লাগিব সেইটো হয়ে আৰু আপোনালোকে খেতি সৰুৰ পৰা কৰি আহিছে নৰাগত থাকব নৰে যাওঁ দিয়ক যাওঁ ব'লা বিকাশ আৰু আমি এতিয়া যাম যিহেতু বাইকখন ইয়াতে আছে তো এতিয়া আমি প্ৰখৰ ৰ'দৰ পৰা অলপমান চকুন ঠাইলৈ যাম ভৰিখন ধুমুহা আমি ঘৰত যাই আৰু এতিয়া আমি এটা এনেকুৱা ঠাইত যাব ইচ্ছা য'ত মানে অকল ঠাণ্ডাই ডাইৰেক্ট শ্বিলং গুচি যাওঁ নেকি গাছ বাহিৰে শ্বিলং আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্টত জনাব আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এখন খেতিপথাৰৰ দৃশ্য সুন্দৰকৈ দেখিবলৈ পাইছে লগতে কৃষকসকলৰ মনৰ কিছু কথা জানিবলৈ পাইছে আৰু আমাৰ এই ভিডিঅ'টো ইমানতে আমি সামৰিছোঁ ধন্যবাদ টাটা